এক ভয়ংকৰ পৰিৱেশ ইতিমধ্যে সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত প্ৰতিটো বাট পথেই ইতিমধ্যে কৃত্ৰিম বানৰ তলত আৰু মই বৰ্তমান ৰাজগড়ত উপস্থিত আছোঁ ৰাজগড়ৰ পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ এক সাগৰ সদৃশ পৰিৱেশ ইতিমধ্যে যিসমূহ দুচকীয়া বাহন আছে দুচকীয়া বাহনসমূহ চলাই যাব পৰা অৱস্থাত নাই চাৰিচকীয়া বাহন যিসমূহ গৈছে সেই চাৰিচকীয়া বাহনসমূহ মাজবাটত গৈ বিকল হৈ পৰিছে আৰু পথৰ কাষৰ যিসমূহ দোকান এই দোকানসমূহ খুলিব পৰা অৱস্থাত নাই পথৰ কাষৰ যিসমূহ ঘৰ আছে ঘৰৰ ভিতৰত দোকানৰ ভিতৰত একাঠু পৰ্যন্ত পানী আৰু মূল পথত ইতিমধ্যে কিছু কিছু স্থানত এককাল পৰ্যন্ত পানী ইতিমধ্যে হোৱা পৰিলক্ষিত হৈছে মই পৰিৱেশটো দেখুৱাইছোঁ ৰাজগড়ৰ এইটো পৰিৱেশ আচলতে এই যিটো পানী এই পানীটো ওলাই যাব পৰা নাই কাৰণ ভৰলুৰ নদী ইতিমধ্যে উফন্দি দি উঠিছে আৰু ভৰলুৰলৈ এই পানীসমূহ যাব পৰা নাই ভৰলুৱে সেইসমূহ পানী নিব পৰা নাই যাৰ ফলত আচলতে মহানগৰীৰ যিসমূহ বাট পথ এই বাট পথত এটা অবৰ্ণনীয় পৰিৱেশৰ ইতিমধ্যে সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কোনো লোক আচলতে ওলাই যাব পৰা নাই ইয়াৰ যিসকল দোকানী আছে দোকানীসকলৰ আমি ওচৰলৈ ব্যৱসায়ীসকলৰ ওচৰলৈ আমি যাবলৈ চেষ্টা কৰিম দাদা আপোনাৰ দোকান ইতিমধ্যে ভিতৰত পানী সোমাই গৈছে বহুত পানী মাৰিছে কেনেকৈ কি হ'ব এতিয়া এতিয়া কি কৰিম বুলি ভাবিছোঁ এতিয়া পানীটো কমিলেহে পানী মানে দোকানটো চালে দোকান চৰাই তৰাই কুকুৰ চোৰ চব আছে মানে কি কৰিব এতিয়া ৰেবিট আছে বাৰ আছে মানে মাছ আছে চব গ্লাছৰে বস্তু গাড়ীবিলাক আহিলে বেছি কথা হয় পৰিৱেশটো দেখুৱাবলৈ বিচাৰিছোঁ এখন বাহন গৈছে বাহনখন প্ৰায় আধালৈকে ইতিমধ্যে ডুব যোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰ যিসকল অফিচ কাছাৰীলৈ যিসকল লোক ওলাই আহিছে তেখেতলোকৰ অফিচ কাছাৰীলৈ যোৱা যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে আৰু ৰাজগড়ৰ দুয়োটা মূৰে আপুনি ভঙাগড়ৰ ছাইডে ফালেও চালে বা ৰাজগড়ৰ যি এইফালে যি লাচিত নগৰৰ যিটো অংশ এই অংশটোত চালে দেখিব যে ব্যাপক যান জঁটৰ সৃষ্টি হৈছে মাজত এসমূহ বাহন ইতিমধ্যে ফচি আছে বাহনসমূহ ওলাই যাব পৰা নাই পানীৰ মাজতে আবদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে আৰু যিসকল লোক আচলতে অফিচ কাছাৰীলৈ ওলাই আহিছে তেখেতলোকো যথেষ্ট অসুবিধাত পৰা পৰিলক্ষিত হৈছে মই এটা ঘৰৰ দৃশ্য দেখুৱাম যদি উৎপল অকণমান আগবাঢ়ি যাব আমি বিচাৰিম আৰু সেই ঘৰৰ ভিতৰত এটা অবৰ্ণনীয় পৰিৱেশ কাৰণ একাঠুতকৈ অধিক পানী ইতিমধ্যে এই ঘৰৰ ভিতৰত ইতিমধ্যে হোৱা পৰিলক্ষিত হৈছে কাৰণ ইয়াৰ লোকসকল ওলাই যাব পৰা নাই কালি এজাক মুখলধাৰ বৰষুণ আৰু এই মুখলধাৰ বৰষুণৰ পাছতেই মহানগৰীত এটা যি অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে